হেল্ল' এভৰিৱান, দুৰ্গা পূজা আহি আছে আৰু বেছি দিন নাই পালেহি। মই ভাবিলোঁ আপোনালোকে যদি ছেকেণ্ড হেণ্ড বাইক যদি ল'ম বুলি ভাবি আছে, বাইক বা স্কুটি, তেতিয়াহ'লে এছ মটৰ্ছৰ মই ৰিভিউ কৰিয়ে থাকোঁ। এছ মটৰ্ছৰ সকলোবিলাক গাড়ী বাইক যিমান যি আছে মই গোটেইবিলাক আপোনালোকৰ আগত দেখাই আছোঁ আৰু দেখাই থাকিম। এতিয়া আগন্তুক দুৰ্গা পূজা আহি আছে, তাত বহুত ভাল অফাৰ আহি আছে আৰু বহুতবিলাক মই নজনাকৈ অফাৰ তেওঁলোকে দিছে। এতিয়া মই তালৈ যাম। তাৰ আগত মই ভাবিলোঁ আৰু কেইটামান ছেকেণ্ড হেণ্ড ডিলাৰ আছে গোলাঘাটত, সেইকেইটাও ৰিভিউ মাৰোঁ। সেইকেইটা কোনো স্পনচাৰশ্বিপ ভিডিঅ' নহয়। সেইকেইটা ডিলাৰত কেনেকুৱা ধৰণৰনো বাইক ৰাখে, কণ্ডিশ্যন কেনেকুৱা আৰু তেওঁলোকৰ কাষ্টমাৰ ৰিভিউ কেনেকুৱা, মানে গোটেইবিলাক তেওঁলোকৰ নজনাকৈ মই ৰেণ্ডমলি তাত গৈ পেলাই আপোনালোকৰ কাৰণে এটা ভিডিঅ' বনাম বুলি ভাবিছোঁ। যদি আপোনালোকে তেনেকুৱা ধৰণৰ ভিডিঅ' বিচাৰে মোৰ চেনেলটোত, মটৰচাইকেল বা বাইক কিনিম বুলি ভাবি, তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰক। আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে, নতুন গাড়ী বাইকক লৈ পেলাই আপডেট ল'ম বুলি ভাবি আছে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব নাপাহৰিব, এক্সপ্ল'ৰ 220। আৰু কমেণ্ট এটা কৰি যাব যদি আপোনালোকক তেনেকুৱা ধৰণৰ ৰিভিউ লাগে ডিলাৰবিলাকক লৈ পেলাই ছেকেণ্ড হেণ্ড।